বৰ্তমান আমি উপস্থিত আছোঁ গোলাঘাটৰ জোনাকী নগৰত আৰু গোলাঘাটৰ জোনাকী নগৰত এযোৰা হুঁচৰি আমি আপোনালোকক দেখুৱাইছোঁ আৰু যিযোৰা হুঁচৰি ইতিমধ্যে এবাৰ চোতাল বিহু আৰু মঞ্চ বিহু কপাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে। আমি পোনপটীয়াকৈ এই বিহুযোৰাৰ মাজলৈ আমি পোনে পোনে সোমাই গৈছোঁ। বিহুযোৰাৰ মাজলৈ মই কেমেৰা পাৰ্চন প্ৰশান্তক মই পোনে পোনে জোনাকী নগৰৰ এই বিহু হুঁচৰি দলটোৰ মাজলৈ সোমাই যাবলৈ কৈছোঁ আৰু আমি দেখুৱাবলৈ কৈছোঁ যে কিমান সুন্দৰকৈ তেওঁলোকে এইবাৰ মঞ্চ বিহু আৰু চোতাল বিহুৰ বাবে সাজু হৈছে। বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলালে ঐ পাত ঐ উজনি নামনি ঢোলৰ গুম গুমনি ঐ বিহু বিহু লাগিছে গা। বতাহ চৰাই বিহু হুঁচৰি দল খুব সুন্দৰকৈ তেওঁলোকে এইবাৰ আখৰা কৰিছে। হে বিহুৰে তলিতে ধুলে গিৰগিৰালে ঐ নাচনি কেনিনো ঐ গল হায় আহৈ ৰঙিলি নাচৈ পমিহিলি ঐ বিহু মৰিবৰে হ'ল। হে নাম ডাঙৰ পাৰৰে হে দেহ মাই বৰহত হৈ বিৰিণা চতত ছদিন গলে হে দেহ মাই উৰে হেনো ঐৰি চিঙা বজাই দিয়া গগনা গগনা ৰে অমিয়া গগনা ৰে অমিয়া মাত